চিলাপথাৰৰ কুলিবজাৰ স্থিত নাথ হোটেলত চোৰে চলালে চাফাই অভিযান। চিলাপথাৰ থানাৰ অন্তৰ্গত কুলিজান স্থিত বিশ্বজিৎ নাথ নামৰ ব্যৱসায়ীজনৰ নাথ হোটেলখনত নিশা চোৰে চুৰিকাণ্ড কৰি লৈ গ'ল নগদ প্ৰায় 20,000 টকা। ইমানতে ক্ষান্ত নাথাকি চোৰে হোটেলৰ সমূহ খাদ্য সামগ্ৰী মিঠাই মজিয়াত গচকি নষ্ট কৰি থৈ যোৱাৰ উপৰিও কৰিলে আচবাব পাত্ৰসমূহ লণ্ডভণ্ড। প্ৰায় 25,000 টকাৰ মূল্যৰ খাদ্য সামগ্ৰীৰ লগতে অন্য বস্তু অনিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীজনে। নিশা হোটেলত কোনো নথকাৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰিছে কোনো দুষ্ট চক্ৰই। বাতৰি যুগুত কৰাৰ সময়ত ডিমৌ উপ আৰক্ষী চকীৰ পৰা এটি আৰক্ষী দলে আহি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তো ঘটনাটো চিলাপথাৰ কুলিবজাৰ নাথ হোটেল। তো ইতিমধ্যে আমি ৰাতিপুৱা আহি গম পালো দোকানটো খোলাৰ লগে লগে এনেকা কিবা বস্তু বাহিনী কিবা মিঠাই চিঠাই চব পেলাই লণ্ডভণ্ড কৰি থল চুৰিয়ে। গতিকে এইবাৰ উচিত তদন্ত হ'ব লাগে, আমি চৰকাৰক আহ্বান জনাইছো। কিমান টকাৰ মূল্যৰ মিঠাই তেওঁলোকে নষ্ট কৰিছে? হয়, মোটামুটি 20-30,000 টকাৰ ইতিমধ্যে মিঠাই বনোৱা আছিলে আৰু কেছ পইচা মোটামুটি 20,000 মান লৈ গ'ল। আৰক্ষী প্ৰশাসনক আপোনালোকে খবৰ দিছে নে? আৰক্ষী প্ৰশাসনক ইতিমধ্যে খবৰ দিয়া হ'ল, ইতিমধ্যে আহি পোৱা নাই তেখেতসকলে। কিন্তু ইয়াত অলপ ভালকে তদন্ত হ'ব লাগে, চোৰটো ধৰা পেলাব লাগে। আমি চৰকাৰক আহ্বান কৰিছো। চোৰে কোন ফালৰ পৰা দৰ্জা ভাঙি কেনেকে সোমালে? তো চোৰটো পিছপিনৰ পৰা দৰ্জা ভাঙি কিনে সোমাইছে, পিছন চাইডৰ পৰা দোকানৰ। চিলাপথাৰৰ মাজাৰবাৰীৰ নাথ হোটেল চুৰি কাৰ্য সংঘটিত হৈছে। ঘটনাটো কেনেকে হ'ল কি কব? কেনেকা হ'ল মানে মই ৰাতিপুৱা জাষ্ট দোকান খুলিব আহিলো। 8টা বজাত আহি পেলাই ইয়াত মানুহ সমাগম হৈছে। সমাগম হোৱাৰ পিছত মই আৰে কি হ'ল আহি পেলাই চালো যে এইটো চুৰি হ'ল। দোকান চুৰি হ'ল মানে দোকানৰ পিছপিনে চুৰটো মানে পিছপিনৰ দৰ্জাটো ভাঙি মানে ডাইৰেক্ট হোটেলৰ ভিতৰত সোমাই এইটো বস্তুকেইটা মানে চব লুটপাট মানে কৰিলে। আৰু কেছত টকা আছিলে 20,000, 20-25,000 টকা আছিলে, সি লৈ গ'ল। মানে কিমান টকা মূল্যৰ মিঠাই? আৰু মোটামুটি লছ এতিয়া দেখা মতেতো মোটামুটি 30-35,000 হ'ব। 30-35,000 হ'ব আৰু কেছ পইচা 20-25,000 এটা লৈ গ'ল। এতিয়া চৰকাৰ প্ৰশাসনক, বিশেষকে পুলিচ প্ৰশাসনক আপোনালোকে কি আহ্বান জনাব? আহ্বান জনাইছো, পুলিচ প্ৰশাসনক খবৰ দিয়া হৈছে। এতিয়া ইতিমধ্যে আহি পোৱা নাই। আহি পেলাই উচিত তদন্ত কৰি দোষীক কাৰেক্ট কৰি উচিত শাস্তি দিবলৈ আমি বিনম্ৰ জনাইছো। মাজাৰবাৰী এখন অত্যন্ত পুৰণা হোটেল বুলি ক'ব লাগিব। ইয়াৰ আগে পিছু এনেকা ঘটনা সংঘটিত হৈছে নেকি? আগতে এনেকা 2বাৰ হৈছে, কিন্তু আমি ধৰিব পৰা নাই। মানে 2বাৰ হৈছে এনেকা আগতে তেনেকা পইচা লৈছে, পইচা লৈ লুটপাট কৰিছে, কিন্তু আমি মানে ধৰিব পৰা নাই। মানে মাল চাল বহুত লোকচান হৈছে, গাখীৰ চাকিৰ যিমান আছে চব পেলাই দিলে। হোটেলত দৰ্জা আছে, স্প্ৰিং আছে, কিবা মিঠাই চিঠাই ইমান নামো ক'ব নাজানো, বহুত ধৰণৰ বস্তু বাহিনী মিঠাই চিঠাই চব মানে পেলাই মানে চব অনিষ্ট কৰি থৈ গুচি গ'ল। কেছ পইচা বহুত আছিলে, লৈ গ'ল। 20-25,000 টকা কেছ আছিলে, এই গন্তি কৰা নাই পইচা। আইডিয়া কৰিছো মই 20-25,000 তলত নহ'ব এনেকা পইচা। ইমান টকা আছিলে, ই মানে ভাঙি লৈ গ'ল। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।